এজন যুৱকৰ হাতত বহুত ডিগ্ৰী আছে, BA, MA, BTech, MCom, কিন্তু চাকৰি নাই। আৰু আন এজনৰ হয়তো মাত্ৰ 10ম শ্ৰেণী উত্তীৰ্ণ হৈছে, কিন্তু তেওঁৰ ব্যৱসায় আছে, গাড়ী আছে, ঘৰ আছে, সমাজত সন্মান আছে। এই পাৰ্থক্য কিয়? সমস্যাটো শিক্ষাৰ অভাৱ নে চিন্তাৰ অভাৱ? এই ভিডিঅ'টো শেষলৈকে চাওক, হয়তো আপোনাৰ জীৱনৰ দৃষ্টিভংগী আজি কিছু পৰিমাণে হ'লেও সলনি হ'ব। শিক্ষা আৰু সফলতা একে কথা নহয়। আমাৰ সমাজত সৰুৰে পৰা এটা ধাৰণা গঢ়ি তোলা হয়, ভালকৈ পঢ়া, ভাল নম্বৰ পোৱা, ডাঙৰ ডিগ্ৰী লোৱা, তেতিয়াহে জীৱনত সফল হ'ব পাৰিবা। এই উপদেশ বেয়া নহয়, কিন্তু সমস্যা তেতিয়াই আৰম্ভ হয় যেতিয়া আমি ভাবোঁ যে ডিগ্ৰী থাকিলেই সফলতা নিশ্চিত। বাস্তৱত সফলতা কেৱল কিতাপৰ জ্ঞানৰ ওপৰত নিৰ্ভৰ নকৰে। সফলতাৰ বাবে লাগে সিদ্ধান্ত লোৱাৰ ক্ষমতা, যোগাযোগৰ ক্ষমতা, আত্মবিশ্বাস, নেতৃত্ব, ধৈৰ্য আৰু সমস্যা সমাধান কৰাৰ মানসিকতা। আমাৰ হাতত তথ্য আছে, কিন্তু চিন্তা নাই। আজিৰ বহু শিক্ষিত যুৱকে বহুত তথ্য জানে, বহুত কথা জানে, কিন্তু নতুন চিন্তা কৰিব নাজানে। পৰীক্ষাত 90% নম্বৰ পোৱা সহজ হ'ব পাৰে, কিন্তু বাস্তৱ জীৱনত সমস্যা সমাধান কৰাটো সম্পূৰ্ণ বেলেগ কথা। সফল মানুহে কেৱল কিতাপ নপঢ়ে, তেওঁ মানুহক বুজে, বজাৰক বুজে, সময়ক বুজে, মানুহৰ মনৰ অনুভৱ বুজে। আমাৰ যি যুৱকবোৰ ব্যৰ্থ হৈছে, ইয়াৰ ব্যৰ্থ হোৱাৰ ভয় বহু শিক্ষিত যুৱকৰ মনত থাকে, যে মই যদি ব্যৰ্থ হৈ যাওঁ। এই ভয়েই বহু সপোন আৰম্ভণিতেই মাৰি পেলায়। কিন্তু মনত ৰাখিব লাগিব, আমি শিশুৱে খোজ কঢ়া শিকিবলৈ হ'লে বহুবাৰ পৰে, বহুবাৰ মাটিত পৰি নাক মুখ ভাঙি যায়। ব্যৰ্থতা মানে শেষ নহয়, ব্যৰ্থতা মানে নতুন শিক্ষা, নতুনকৈ শিকা। কেৱল চাকৰি বিচাৰি থকা বহুতেই ভাবে মই চাকৰি পালে জীৱন সফল। কিন্তু আজিৰ পৃথিৱীত সফলতাৰ সুযোগ কেৱল চাকৰিত সীমাবদ্ধ নহয়। ব্যৱসায়, ফ্ৰিলেন্সিং, ডিজিটেল কণ্টেণ্ট, AI, অনলাইন ছাৰ্ভিচ, স্কিল বেছড কেৰিয়াৰ, এইবোৰেও সফলতাৰ নতুন দুৱাৰ আজি মুকলি কৰিছে। স্কিল নাথাকে কিন্তু ডিগ্ৰী থাকিব পাৰে। কিন্তু যদি কমিউনিকেশ্যন স্কিল, লিডাৰশ্বিপ, প্ৰব্লেম ছলভিং, ডিজিটেল স্কিল, ফাইনেন্সিয়েল নলেজ নাথাকে, তেনে প্ৰতিযোগিতাত পিছ পৰি যোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি। যিমানেই তেওঁৰ ডিগ্ৰী নাথাকে কিয়, তেওঁ আজিৰ সমাজত এই যদি কমিউনিকেশ্যন স্কিল, লিডাৰশ্বিপ স্কিল, প্ৰব্লেম ছলভিং স্কিল, ডিজিটেল স্কিল, ফাইনেন্সিয়েল নলেজ নাথাকে, তেতিয়াহ'লে পিছ পৰি থাকিবই। আজিৰ নিয়োগকৰ্তাই যিয়ে এপইণ্টমেণ্ট দিব, তেওঁলোকে কেৱল ডিগ্ৰী নাচায়, তেওঁলোকে চায় এই মানুহজনে কোম্পানীক কি মূল্য দিব পাৰিব, এইটো প্ৰথমেই চায়, অৰ্থাৎ কোৱালিটিটো চায়। এতিয়া আমি কমফৰ্ট জোন, বহু যুৱকে নতুন কাম কৰিবলৈ ভয় কৰে, নতুন দক্ষতা শিকিবলৈ এলাহ কৰে, কিন্তু কমফৰ্ট জোনত থাকিলে জীৱন কেতিয়াও সলনি নহয়। যেনেদৰে চলি আছে তেনেদৰে চলি থাকিব বিচাৰে, জীৱন কেতিয়াও সলনি নহয়। সকলো ডাঙৰ সফলতাৰ আৰম্ভণি হয় আৰামৰ সীমাৰ বাহিৰত। আৰাম বাদ দি কষ্ট আৰম্ভ কৰিলে ডাঙৰ সফলতা নিজে নিজে আহিব। আৰু আমাৰ এটা কথা হৈছে তুলনাৰ অভ্যাস। আমি আনৰ লগত তুলনা কৰিব যাওঁ। কেনেকুৱা? আমি সামাজিক মাধ্যমত আনৰ সফলতাৰ কি বহুতে নিজক অসফল বুলি ভাবে, কিন্তু প্ৰত্যেক মানুহৰ সময় বেলেগ। নিজৰ যাত্ৰাক আনৰ লগত তুলনা কেতিয়াও কৰিব নালাগে বা নকৰিব। নিজৰ কালিক, নিজৰ আজিক নিজে অতিক্ৰম কৰিব লাগিব। অৰ্থাৎ অহাকালি কি হ'ব, আজিয়ে আমি ভাবি সেইটো তাক অতিক্ৰম কৰি কালিলৈকে আমি যাব লাগিব। সফল মানুহৰ বিভিন্ন ধৰণৰ অভ্যাস থাকে। সফল মানুহে কি কৰে আপুনি এবাৰ মন কৰক। সফল মানুহে প্ৰতিদিনেই নতুন কিবা এটা শিকে। সফল মানুহে ব্যৰ্থতাক শিক্ষা হিচাপে লয়। সফল মানুহে কেতিয়াও কিবা এটা কামত, যিকোনো কথাতে কাৰো ওচৰত কেতিয়াও অভিযোগ নকৰে। সফল মানুহে সুযোগৰ অপেক্ষা নকৰে, সুযোগ নিজে নিজে সৃষ্টি কৰে। সফল মানুহে সময়ৰ মূল্য বুজে। যদি আপোনাৰ হাতত ডিগ্ৰী আছে, অভিনন্দন, কিন্তু যদি সেই ডিগ্ৰীৰ লগত চিন্তাধাৰা, দক্ষতা, আত্মবিশ্বাস আৰু কৰ্ম সংস্কৃতি নাথাকে, তেন্তে সেই ডিগ্ৰী এখন কাগজতে সীমাবদ্ধ হৈ থাকিব। মনত ৰাখিব, সফলতা ডিগ্ৰীত নহয়, সফলতা আপোনাৰ দৈনিক অভ্যাস, সিদ্ধান্ত আৰু চিন্তাধাৰাত লুকাই থাকে। আজিৰ পৰা আপুনি নিজকে সোধক, কি সুধিব? মই কেৱল চাকৰি বিচাৰি আছোঁ নে নিজকে ইমান মূল্যৱান কৰি তুলিছোঁ
যে সুযোগ নিজেই মোৰ ওচৰলৈ আহিব? পুনৰাই কৈছোঁ, নিজকে এবাৰ সোধক, মই কেৱল চাকৰি বিচাৰি আছোঁ নে নিজকে ইমান মূল্যৱান কৰি তুলিছোঁ যে সুযোগ নিজেই মোৰ ওচৰলৈ দৌৰি আহিব? যিদিনাই এই প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ আপুনি আৰম্ভ কৰিব নহয়, সেইদিনাই সফলতাৰ যাত্ৰা আপুনি আৰম্ভ কৰি দিছে। আপোনাৰ মতে সফলতাৰ বাবে বেছি প্ৰয়োজনীয় কি? এতিয়া এই কথাটো ভাবক যে আপোনাৰ মতে সফলতাৰ বাবে বেছি প্ৰয়োজনীয়তা কি? ডিগ্ৰী নে চিন্তাধাৰাৰ পৰিৱৰ্তন? কমেণ্টত লিখিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু এনে চিন্তা সলনি কৰা ভিডিঅ'ৰ বাবে যদি মোৰ লগত থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকক। আজিলৈ এৰিলোঁ, পুনৰ আপোনাক লগ পোৱাৰ আশাৰে পুনৰ আপোনালোকক সকলোকে নমস্কাৰ।